শৰতৰ পূৰ্ণিমা তিথিৰ আগমনক লৈ কৃষ্ণ বন্দনাৰে মুখৰ চৌপাশ। মোহন বেণু বজোৱা শ্ৰীকৃষ্ণক নয়ন ভৰি চাবলৈ ব্যাকুল হৈছে গোপী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ অন্তিম প্ৰস্তুতি। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত আৰু মাত্ৰ কেইটামান ক্ষণ। শৰতৰ পূৰ্ণিমা নিশাৰ স্নিগ্ধ জোনাকত কৃষ্ণ বন্দনাৰে মুখৰ হ'ব ৰাজ্য। ৰাস মহোৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অন্তহীন ব্যস্ততা শিল্পী কলা কুশলীৰ। প্ৰথমতে চাওক মাজুলীৰ এই মনোমোহা দৃশ্য। অসমৰ বিভিন্ন ৰাস মহোৎসৱৰ মঞ্চত দেখিবলৈ পোৱা যাব মাজুলীৰ এই মুখা শিল্প। নতুন চামগুৰি সত্ৰত এইদৰেই ৰাসৰ বাবে প্ৰয়োজনীয় মুখা নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে মুখা শিল্পীসকল। ঘাঁহুৰ আছে, বকাসুৰ, বৎসাসুৰ, ধেনুকাসুৰ, পুতনা আৰু মৌৰা। কলিয়াবৰলৈ যাব, লখিমপুৰ যাব, ঢকুৱাখানা যাব। দুলীয়াজানৰ ভাদৈ পাঁচালিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰাস মহোৎসৱক লৈ দিনে নিশাই আখৰাত ব্যস্ত শিল্পী কলা কুশলীসকল। সকলোখিনি ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ আৰু আমি আমাৰ অতি আদৰৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিম। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিম। ৰাজীৱ হৰিয়াদেৱৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিম। ইয়াৰ লগে লগে আমি এটা সুন্দৰ পৰিৱেশ ইয়াত গঢ় দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এটা আধ্যাত্মিক পৰিৱেশ গঢ় উঠিব আৰু ইয়াত নতুন নতুন অভিনয় অভিনয় সৃষ্টি হ'ব। কণ কণ মইনা মাইতী যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে। গতিকে এটা সুন্দৰ পৰিৱেশ ইয়াত আমি গঢ় দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এয়া ডিমুৰ সমীপৱৰ্তী কলালুৰ কোচগাঁৱৰ দৃশ্য। ৰাসলীলা মঞ্চায়নৰ বাবে অন্তিম আখৰাত ব্যস্ত শিল্পী কলা কুশলীসকল। আখৰা চাবলৈকে ভিৰ কৰিছেহি স্থানীয় ৰাইজে। ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। নতুন মিটিং আৰু স্নেহৰ ভগিনী দৈব ভৱিষ্যত ভাগ্যলিপি গংধৰ শুনিলি গানপতি যি আনন্দত ধীৰাগ্ৰহেৰে দুয়োটাকে বান্ধি নিলো মিলনে বান্ধোনে। এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা ও চিৰতে কংসৰ বৰ কংস কলিয়াবৰৰ ওপৰ চতিয়ানত 8 নৱেম্বৰত ৰাইজে উপভোগ কৰিবলৈ পাব ৰাস মহোৎসৱ। এইদৰে চলিছে অন্তিম আখৰা। নাৰায়ণপুৰৰ শ্ৰী শ্ৰী বৰগোহাঁই পুখুৰী পুষ্পবিলাস সত্ৰতো একেই পৰিৱেশ। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হ'ব ৰাস। বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ জুবিনদাৰ যিটো স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জনাম মায়াবিনী গানেৰে। 2-3 নিশাই আমাৰ এই অনুষ্ঠান থাকিব। এয়া আমি অমুক স্থানীয় ৰাইজ তথা আমাৰ অসমবাসীক জনাওঁ যে আমি প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানতে আমি জুবিন দাক প্ৰথম স্মৰণ কৰি আমি অনুষ্ঠানবিলাক আগবঢ়াম। চামগুৰিৰ বকুলতলত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই দিনত আয়োজন কৰা হৈছে নাম প্ৰসংগৰ। নিশা হ'বলগীয়া ৰাসৰ বাবে বকুলতলতো চলিছে ব্যাপক প্ৰস্তুতি। শিৱসাগৰৰ আমগুৰিৰ ৰাস মহোৎসৱে দেখুৱাইছে অনন্য নিদৰ্শন। এইবেলি কংস আৰু শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিব দুগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱতীয়ে। আমগুৰি শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত আয়োজিত এই ব্যতিক্ৰমী ৰাস মহোৎসৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। হিন্দু মুছলিমৰ যিটো ঐক্যতা এনাজৰী আমি সেইটো বজাই ৰাখি এইবাৰ আমি শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয় প্ৰশিক্ষণ মহাবিদ্যালয়ত আমি এগৰাকী মুছলিম যুৱতীক আমি কংসৰ ভাৱত অভিনয় কৰিবলৈ দিছোঁ। মহাৰাসত কৃষ্ণ লৈছে মুছলিম যুৱতীয়ে। আমি অসমৰ সংস্কৃতিৰ যিটো হিন্দু মুছলিমৰ ঐক্যতা এনাজৰী আমি সেইটো বজাই ৰাখিবৰ বাবে আমি সক্ষম হৈছোঁ বুলি আমি জ্ঞাপন জনাইছোঁ।
ইফালে বাইহাটাৰ ৰাগস্থলীত এইবাৰ জুবিন গাৰ্গৰ বিদ্যুৎ চালিত প্ৰতিমূৰ্তিয়ে গীত পৰিৱেশন কৰি থকা দেখিবলৈ পোৱা যাব। দেৰগাঁৱতো ৰাস মহোৎসৱক লৈ ব্যস্ততাৰ অন্ত নাই মুখা শিল্পীসকলৰ। এইদৰেই শৰতৰ পূৰ্ণিমা তিথিৰ আগমনক লৈ কৃষ্ণ বন্দনাৰে মুখৰ হৈছে ৰাজ্যৰ চৌপাশ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।